তিনিটা কিস্তিত এই মহিলাসকলক লাখপতি বাইদেউ হবৰ বাবে সহায় কৰিম। প্ৰথম কিস্তি 10,000 টকা, 10,000 টকা দিম। এই টকাটো লৈ পেলাই আপোনালোকে কি কৰিব, মই তিনিটা ৰাস্তা দেখুৱাম। প্ৰথম, এই টকাটো লৈ আপোনালোকে নিজৰ নিজৰ গ্ৰুপত যদি টকাটো দিয়ে 1 লাখ টকা হ'ব। এই 1 লাখ টকা আপোনালোকে বেংকত দিলে বেংকে আৰু লোন দিব আৰু গ্ৰুপটো ধুনীয়াকৈ আগবাঢ়ি যাব। বোলে নহয় মই গ্ৰুপত নিদিও, কোনো আপত্তি নাই। নিজাকৈ আমি কিবা এটা ব্যৱসায় কৰিম। সিলাই মেচিন হল, তাঁতশাল হল, গাহৰি হল, গাই গৰু হল, বা সৰু খুৰা ছাগলী বা যিকোনো ব্যৱসায়ত আমি এই 10,000 টকাটো লগাই দিলো, সেইটো হ'ব পাৰে। 3 নম্বৰ, যে মোৰ ঘৰত হাজবেণ্ডৰ এটা ব্যৱসায় আছে, ব্যৱসায়টো চলি আছে, তাতে আমি 10,000 টকাটো লগাই দিলো, কোনো আপত্তি নাই। তাৰ মানে আমি গ্ৰুপত দিব পাৰো, নিজে কিবা কৰিব পাৰো, আৰু নহলে আমি হাজবেণ্ডৰ লগত মিলিও এই 10,000 টকাটো ধুনীয়াকৈ আমি খৰচ কৰিব পাৰো। আজিৰ পিছত অহা বছৰ আমি আপোনালোকৰ ঘৰলৈকে আহিম আৰু আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে। বোলে মই 10,000 টকাটো সুন্দৰভাৱে মই খৰচ কৰিছো, আপোনালোকে চাই যাওক। লগে লগে মই আপোনালোকক আকৌ এনেকে মিটিঙলৈকে মাতি আনিম আৰু 25,000 টকা আপোনালোকক মই দিম। 25,000 টকা মই দ্বিতীয় কিস্তিত আপোনালোকক দিম। আৰু 25,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে, আপোনালোকক চৰকাৰে 50,000 টকাকৈ আপোনালোকক দিব। মানে মই যি মিটিঙতে গৈছো, মই এটাই কথাই কৈছো, আজি যেনেকে ইয়াতে 36,000 মহিলা আছে, 25,000 টকা লবৰ বাবেও 36,000 মহিলা ইয়াতে আহিব লাগিব। পাৰিবনে নোৱাৰে? পিছফালে কওক, পাৰিবনে নোৱাৰে? পাৰিব। এইটোৱে হৈছে মহিলা উদ্যমিতা আঁচনি। আজি কোনোবাই কয় গছ পুলি ৰুলো, 10,000 টকা দিয়ক। এডাল গছ পুলি ৰুলে 5,000 টকা নাপায়। গছ পুলিৰ লগত ইয়াত কথা নাই। ইয়াত কথাটো হৈছে যে আমি আপোনালোকক লাখপতি বাইদেউ বনাব লাগে, সেইটোৱে হৈছে আমাৰ উদ্দেশ্য। আজি আচ্ছা এটা কাম কৰক, এখন খুলি 20 লাখে পাৰিব। অসমৰ মহিলাসকলৰ ওপৰত মোৰ আত্মবিশ্বাস আছে যে আমাৰ মহিলা আগবাঢ়ি যাব পাৰিব আৰু আমাৰ মহিলা সমাজে অসমৰ গ্ৰাম্য অৰ্থনীতিত বৰঙণি আগবঢ়াব পাৰিব। এতিয়া আপোনালোকক মই বুজাই দিলো যে কেনেকৈ আমি 10,000ৰ পৰা 25,000 পাব পাৰো আৰু 25,000ৰ পৰা 50,000 টকা পাব পাৰো। কিন্তু ইয়াত এটা সৰু চৰ্ত আছে, সেইটো হল 10ৰ পৰা 25 যাওঁতে, 25ৰ পৰা 50লৈকে যাওঁতে আমাৰ ঘৰত বাচ্চা 3টাৰ পৰা 4টা হ'ব নালাগে। বুজি পালে নে নাই? যদি বাচ্চা ঘৰত বেছি হয়, তেওঁলোকৰ পঢ়া শুনা চিন্তা কৰিব লাগিব। তেতিয়া আৰু লাখপতি বাইদেউৰ চিন্তা কৰি লাভ নহব। সেইকাৰণে মই আমাৰ আই মাতৃসকলক কম যে সাধাৰণ জাতিৰ 3টা, জনজাতিৰ 4টা, তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয়। এজনী মহিলাই মোক ক'লে, লগত হাজবেণ্ডো আছিলে, যে মামা আপুনিতো কৈছে বাচ্চা হ'ব নালাগে, কিন্তু আল্লাই দি দিয়ে আমি কি কৰিম? তেতিয়া মই সুধিলো
যে বাচ্চা জন্ম দিব আল্লাহ ঘৰত আহে নেকি বোলে ভগৱান ঘৰত আহে নেকি তেতিয়া মোৰটো খজুৱালে মই কলো ভাল কাম হলে আল্লাহক ধন্যবাদ দিব লাগে ভগৱানক ধন্যবাদ দিব লাগে কিন্তু ঘৰত এটাৰ পিছত এটা বাচ্চা জন্ম হলে তাক আল্লাহৰ ওপৰত ক'ব নালাগে তাক ভগৱানৰ ওপৰত ক'ব নালাগে মই ঠিক কৈছো নে নাই কোৱা আৰু সেই কাৰণে এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে ময়ো এজন গিৰিয়েকে হওঁ গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত দুগৰাকী ঘৈণীয়েক আনিব নোৱাৰো ভাল মানে বেয়া হ'ব আৰু যোনে দুইগৰাকী ঘৈণীয়েক আনে সি 7 বছৰ জেলত থাকিব লাগিব ভাল মানে বেয়া হ'ব গতিকে আজি ঘৰত গৈ আমি গিৰিয়েকবিলাকক ক'ব লাগিব হাজবেণ্ডক ক'ব লাগিব পতিক ক'ব লাগিব যে মামাই দুজনী ঘৈণীয়েক আনা ৰাস্তা বন্ধ কৰি দিলে বুলি ভাল মানে বেয়া হ'ব পিছফালে কওক ভাল মানে বেয়া হ'ব আজি আমাৰ চৰকাৰখনে মহিলাসকলক সকলো ফালৰ পৰা সুৰক্ষিত আৰু নিৰাপদ কৰিবলৈ চেষ্টা কৰিছে আমাৰ চৰকাৰখনে বাল্য বিবাহ বন্ধ কৰিলে আমাৰ চৰকাৰখনে এতিয়া বহু বিবাহ বন্ধ কৰিলে আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক আজি আমি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো মই মুখ্যমন্ত্ৰী হোৱা 4.5 বছৰ হ'ল মোৰ সময়ত বাল্য বিবাহ বন্ধ কৰোৱালো অৰুণোদয় আনিলো আজি আমি বহু বিবাহ এই ধৰণৰ মহিলাসকলৰ ওপৰত যি শোষণ হৈছিলে যি অত্যাচাৰ হৈছিলে তাক আজি আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক যেতিয়াৰে পৰা অৰুণোদয় আঁচনি আহিলে মাহৰ 10 তাৰিখে আমাৰ মহিলাসকলে বেংকৰ পৰা 1250 টকা ঘৰত লৈ যাব পাৰিলে আমাৰ চৰকাৰে বিনামূলীয়াকৈ চাউল যোগান ধৰিলে যদি ঘৰত আমি 20 কেজিকৈ চাউল পাওঁ 800 টকা আজি আমাৰ সঞ্চয় হৈছে এইবাৰৰ পৰা অৰুণোদয় পৰিয়ালক আমি গেছৰ সাবসিডিৰ কাৰণেও ঘৰত গেছ কিনিলে আমি গেছৰ সাবসিডি হিচাপে 250 টকা আমি বেংকৰ একাউণ্টত জমা দিম 1250 টকা অৰুণোদয় 250 টকা গেছৰ সিলিন্ডাৰ 1500 টকা বিনামূলীয়া চাউল 800 টকা আৰু অহা 10 নৱেম্বৰৰ পৰা আমি আমাৰ পৰিয়ালসকলক কম দামত আমি দালি দিম কম দামত আমি নিমখ দিম কম দামত আমি চেনি দিম আজি আপোনালোকৰ ঘৰৰ লৰা ছোৱালীক আমি স্কুলত যাবৰ কাৰণে সাইকেল দিছো কলেজত লৰা ছোৱালীৰ নাম ভৰ্তি আমি বিনামূলীয়াকৈ কৰি দিছো আৰু ছোৱালী যদি কলেজত পঢ়িছে নিযুত মইনা আমি আঁচনি দিছো আপোনালোকে হিসাব কৰক আমি কিমান টকা দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আজি আমি আগবঢ়াই দিছো আৰু আমাৰ আঁচনিবিলাকে মহিলা সমাজক সুৰক্ষিত কৰিছে আজি বিনামূলীয়া চাউল যদি নাপালোহেঁতেন ঘৰৰ পৰা 800 টকা মাহত খৰচ হ'লহেঁতেন অৰুণোদয় আঁচনি নাপালে 1250 টকা বেলেগৰ ঘৰৰ পৰা বিপদৰ সময়ত
খুজিবলগীয়া হ'লহেঁতেন। ৰেচন কাৰ্ডখন নাথাকিলে বেমাৰৰ সময়ত মানুহৰ পৰা টকা ধাৰ ল'বলগীয়া হ'লহেঁতেন। কলেজত এডমিশ্যনৰ পইচা মোৰ স্বামীয়ে কাৰোবাৰ পৰা সুদত ধাৰ কৰি ল'বলগীয়া হ'লহেঁতেন। আৰু নিযুত মইনা আঁচনি নাথাকিলে হাজাৰ হাজাৰ ছোৱালীয়ে